বন্ধু বান্ধৱীসকল আপোনালোকে যিকোনো খাদ্য খোৱাৰ সময়ত কৰে নেকি এইকেইটা ভুল? যদিহে নেকি আপোনালোকে এইকেইটা ভুল কৰে তেতিয়াহ'লে আপোনালোকে শেষ হৈ যাব, অৰ্থাৎ আপোনালোকৰ ঘৰখন ধ্বংস হৈ যাব। সেইকাৰণে বন্ধু বান্ধৱীসকল কিছুমান নিয়ম কৰিব লাগে আৰু সেইবিলাক নিয়মে আমাৰ ঘৰখন সদায় উন্নতিশীল কৰে। যদিহে নেকি আপোনালোকে ভাত খাওঁতেই হওক বা অন্য খাওঁতেই হওক এই ভুল আপোনালোকে নকৰিব, কৰিলে আপোনালোকে মহা বিপদত ভুগিবলগীয়া হ'ব পাৰে। বন্ধু বান্ধৱীসকল, হিন্দু ধৰ্মৰ মতে ভগৱান শ্ৰীকৃষ্ণই কৈছে যে যিকোনো মানুহে বা পশু পক্ষীয়ে সদায় ত্ৰিসন্ধিয়া কেতিয়াও খাদ্য গ্ৰহণ কৰিব নালাগে। কাৰণ ত্ৰিসন্ধিয়া স্বয়ং ভগৱান শ্ৰীকৃষ্ণই বধ কৰিছিল হিৰণ্যকশিপুক, আৰু ভগৱান শ্ৰীকৃষ্ণই তেতিয়া বৰাহ ৰূপী অৱতাৰত কৈছিল যে মনুষ্যই হওক বা অইন জীৱ-জন্তুই হওক সন্ধিয়া সময়ত আমি খাদ্য গ্ৰহণ কৰিব নালাগে। কৰিলে আমাৰ বিপদ হয়, আমাৰ ঘৰখনত কণ্ডল কাজিয়া বাহা লয়, আমাৰ শৰীৰত নানা ধৰণৰ ৰোগে পায়। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে আজিয়েই ত্যাগ কৰক এই কু অভ্যাস। সদায় আপোনালোকে গা পা ধুই ভাত বা অন্য এমুঠি খাব, লগতে আপোনালোকে সন্ধিয়া সময়ত কেতিয়াও ভাত পানী নাখাব। শেষত কওঁ বন্ধু বান্ধৱীসকল, আপোনালোকে সদায় নিৰামিষ আহাৰ গ্ৰহণ কৰিব। কাৰণ মাছ মঙহে আমাৰ শৰীৰত তেজৰ চঞ্চলতা বঢ়ায় আৰু লগতে আমাক খঙাল কৰি তোলে। খুব উগ্ৰমূৰ্তি হয় মানুহবিলাকৰ। গতিকে আপোনালোকে কেতিয়াও মাছ মঙহ গ্ৰহণ নকৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে যিমান পাৰে সিমানেই নিৰামিষ আহাৰ গ্ৰহণ কৰিব। তেতিয়াহ'লে আপোনালোকৰ মন মগজু সকলোবোৰ সূক্ষ্ম হৈ থাকিব। আপোনালোকে খঙাল নহয়, ৰাগিয়াল নহয়, সদায় নম্ৰতা সুৰত থাকিবলৈ পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে এইখিনি নিয়ম কৰিব আৰু আপোনালোকৰ ৰোগ বিয়োগ কোনো দিনেই নহ'ব। আপোনালোকে সদায় সুখী হৈ থাকিবলৈ পাৰিব, আপোনালোকৰ উন্নতি হ'ব। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই আপোনালোকৰ যদি ভাল লাগিলে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।